নমস্কাৰ এতিয়া চাওক মই প্ৰথমতে আপোনাক বেংক নিফটি ওচৰলৈ লৈ আহিছোঁ চাওক বেংক নিফটিত কি ক'লে মই যেহেতু কৈছিলোঁ ইয়াত আৰু এদিন আপোনাৰ ইয়াত কি হ'ব পাৰে সাইড বেজ হ'ব পাৰে মাৰ্কেট দেখা পালে সাইড বেজ পুৰা মাৰ্কেট দিলে তাৰপিছত মাৰ্কেটে আপসাইড দিলে তিনডাল কেণ্ডেল কন্টিনিউ বনালে তাৰপিছত লাহে লাহে আকৌ সাইড বেজ দি পেলাই যিটো ৰেঞ্জলৈকে আহিছিলে সেইটো ৰেঞ্জত মাৰ্কেটে ক্লোজ দি দিলে মই সেইকাৰণে কৈছিলোঁ যে আৰু এদিন হয়তো মাৰ্কেটে ইয়াত সাইড বেজ থাকিব পাৰে সেইটো প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব তাৰপিছত ডাউন মাৰ্কেট আহিব পাৰে বেংক নিফটিৰ ক্ষেত্ৰত অকমান কম ডাউন দেখা পোৱা গ'ল কিন্তু আপোনাৰ যদি চাই ফিন নিফটি বা নিফটি 50 ডাউন দেখিবলৈ পোৱা গৈছে এটা সব কথাটো হৈ গ'ল যে এনালাইসিস স্কিমাবোৰ আপোনাৰ যেটো ভিউ আছে সেই ভিউ মতে গলে বহুত ভাল লাগে হেতু হয়তো সকলোৰে হয় এতিয়া যেহেতু মোৰ ভিউ মতে গৈছে ভাল হৈছে ভাল লাগিছে যোৱাকালি যেহেতু মই ভিডিও বনাব পৰা নাই কাৰণ মই ইপিনে গৈছিলো মানে ৰাখ চাবলৈ গুছি গলো পেহিনতা ঠিক আছে এটা কথাটো হৈ গ'ল যে চাওক ইয়াত কাহিনীটো হল নেক্সট দিনা আজি হৈ গ'ল বৃহস্পতিবাৰে মাৰ্কেট কি কৰিলে মাৰ্কেটে তিনিডাল কেণ্ডেল গ্ৰীন কেণ্ডেল বনালে হলেও মাৰ্কেটে কিন্তু যেটো চাওক 52750 ৰ ওপৰত ভাল কেণ্ডেল বনাবলৈ চেষ্টা নাই কৰা তাৰ পৰা মাৰ্কেটে ৰিভাৰ্সাল দি দিলে চাওক তৎক্ষণাত বেৰিছ যেটো বেৰিছ দিলে আপোনাৰ যেটো সাপোৰ্ট লেভেল আছিল সাপোৰ্ট লেভেলৰ পাৰ কৰি মাৰ্কেট আহি গ'ল যে চাওক 51750 প্ৰায় 52750 ৰ পৰা 51750 মানে হাজাৰ পইণ্টছ মুভমেন্ট দি দিলে বেৰিছ দেখিছেনে যেতিয়া বেৰিছ হ'ব মই কৈছিলো যে তৎক্ষণাত বেৰিছ হ'ব পাৰে এতিয়া আমাৰ লক্ষণীয় হ'ব কালিলে মাৰ্কেটে বুলিশ যাব নে বেৰি যাব মোৰ মতে অকমান বুলিশ আমি দেখা পাম কলৈকে 52250 লৈকে কাৰণ অকমান ৰিকভাৰি কাৰণে যাব তাৰ পিছত মাৰ্কেট ধাৰামকে গিৰাৰ সম্ভাৱনা আছে যেটো ফাৰ্ষ্ট টাৰ্গেট হ'ব পাৰে 51500 তাৰ পিছত আহাৰ সম্ভাৱনা আছে 51100 লৈকে মাৰ্কেট পৰি যোৱাৰ মই ভিউ দেখা পাইছো মানে বেৰিছ দেখা পাইছো আপোনালোকে কেনেকুৱা ভিউ দেখা পাইছে কমেন্ট কৰি জনাব নিফটি বেংকত মোৰ ইমানে আছিলে ভিউ আপোনালোকৰ কেনেকুৱা ভিউ কমেন্ট কৰি জনাব এতিয়া মই পুনে লৈ গৈছো নিফটি 50 চাওক নিফটি 50 টো মই কৈছিলো যে আৰু এদিন মাৰ্কেট কি হ'ব লাগে সাইড বেজ হেমতে সাইড বেজ হল এইটো দিন চাওক এইটো দিন মাৰ্কেট সাইড বেজ হল তাৰপিছত লাষ্টৰ মোমেন্ট মাৰ্কেটে দিলে 15 মিনিট 30 প্ৰায় 1 ঘণ্টা সময় মাৰ্কেটে কি কৰিলে আপসাইডলৈ মুভ দেখা পোৱা গ'ল গতিকে মোৰো ভাল লাগিছে হা এতিয়া হলেও মাৰ্কেটত চাওক এইটো ৰেঞ্জ যেটো আছে যে 24300 ৰ ওপৰত ভাল কেণ্ডেল বনোৱা নাই মানে 350 ৰ ওপৰত ভাল কেণ্ডেল যেতিয়ালৈকে নবনাব তেতিয়ালৈকে বুলিশ মই কৈছিলো বাৰেপতি যে বুলিশ ভিউ নাৰাখিব মাৰ্কেটে তালে গৈ মাৰ্কেটে কি কৰিলে ধাৰামকে গিৰিবলৈ চেষ্টা কৰিলে যেটো ফাৰ্ষ্ট টাৰ্গেট আহিলে চাওক 24100 মানে যেটো সাপোৰ্ট লেভেল আছিল তালৈকে তাৰ পিছত হেতু সাপোৰ্টক বাৰেপতি ইয়াত আপোনাৰ ৰেজিস্ট্যান্স বনাবলৈ চেষ্টা কৰিলে এটোৰ পৰা এটো সাপোৰ্ট বনাই আকৌ এটো ৰেজিস্ট্যান্স বনালে তাৰ পিছত মাৰ্কেটে কোলে আহিলে আকৌ মাৰ্কেট ধাৰামকে গিৰিলে কোলৈকে চাওক 23900 মই যেহেতু কৈছিলো যে 23900 লৈকে ভিউ মই দেখা পাইছো গতিকে 100% তালকে গৈছে গতিকে এনেকুৱা এনালাইসিস বিলাক হৈ থাকিলে ভাল লাগে ভিডিও বনাও ভাল লাগে বনায়ো ভাল লাগে বা আপোনাৰ এনালাইসিস কৰিও ভাল লাগে এতিয়া আপুনি যদি এটা লাইক নকৰে এইটো ভিডিও কাৰণে তেতিয়াহলে দুখিত হ'ম লাইক এটা কৰি দিব এতিয়া চাওক এতিয়া মই ভিউ ৰাখিম কালিলে কি হ'ব পাৰে কালিলে মাৰ্কেটে আকৌ ইয়ালে যাবলৈ চেষ্টা কৰিব কাৰণ হৈ গ'ল এটো যেটো ৰেজিস্ট্যান্স আছে ইয়াত এতিয়া ৰেজিস্ট্যান্সৰ কাম কৰিব কাৰণ মাৰ্কেটটো ইয়াত আহি গ'ল 23900 যেতিয়া মাৰ্কেটে ক্ৰছ কৰিলে তেতিয়া এটো ৰেজিস্ট্যান্স এতিয়া এটো সাপোৰ্ট এটা এই সাপোৰ্টৰ পৰা এই সাপোৰ্টলৈকে কিমান দিন তিষ্টি থাকিব হেতু আহিব এতিয়া মেইন গুৰুত্বপূৰ্ণ কিন্তু মোৰ ভিউ কালিলে ইয়ালৈকে আহিব লাগে মাৰ্কেট আৰু ইয়াৰ পৰা যদি ধাৰামকে গুচি যায় এটো বেলেগ কথা যদি না যায় মাৰ্কেটে আকৌ লাহে লাহে ইয়ালে অহাৰ মই ভিউ দেখা পাই আছো এইটোলৈকে যেটো আছে ৰেজিস্ট্যান্স তালৈকে অহাৰ ভিউ দেখা পাইছো আপোনালোকে কেনেকুৱা ভিউ ৰাখিছে কমেন্ট কৰি জনাব গতিকে আমি অকমান আৰু এদিন এভয়েড কৰিম তাৰ পিছতে হয়তো মাৰ্কেট আপুনি অকমান বুলিশ ৰাখিব পাৰে হা ভিউ অকমান বুলিশ ৰাখিব ইয়ালৈকে তাৰ পিছত মাৰ্কেট আকৌ ইয়ালৈকে বেছ আপুনি ৰাখিব পাৰে কাৰণ দুইটা সাইডে আমি মোমেন্টাম কালে পাব পাৰো আপোনাৰ ভিউটো আপুনি ৰাখিব মই কৈছো কালে নিফটি 50 ডাবল মোমেন্টাম দুইফালে ক্যাপচাৰ কৰিবলৈ চেষ্টা কৰিব এতিয়া হক মাৰ্কেটত মই কৈছিলো যে কি হয় কোনো কব নোৱাৰে যে কোনফালে যাব কোনফালে নাযাব এটা মাৰ্কেটত চাওক কালি আছিল এইটো ৰেঞ্জ যেটো 24200 200 বা 300 ৰাখে পাখে কিন্তু মাৰ্কেটে কি হল মাৰ্কেটে গুছি গ'ল চাওক 24380 লৈকে মাৰ্কেট গুছি গ'ল মই 24400 ভাবিছিলো কিন্তু তালে নগলে বাৰু যাই হওক মাৰ্কেটে কি কৰিলে ইয়াত প্ৰথম এদিন সাইড বেজ তো হ'বই লাগিছিল মই কৈছিলো আৰু এদিন সাইড বেজ হ'ব এতিয়া মাৰ্কেটে ধাৰামকে আপসাইডলৈ গ'ল আৰু আপসাইডলৈ গৈ এটো এটা কেণ্ডেল বনালে যে কি কেণ্ডেল বনাইছে এটো কমেন্ট কৰি জনাব ঠিক আছে এটো যেটো গ্ৰীন কেণ্ডেল বনাইছে টপত 15 মিনিটৰ চাৰ্টত এটো কমেন্ট কৰি জনাব হা নিফটি ফিন নিফটি তাৰ পিছত এটা মাৰ্কেটে চাওক ৰেড কেণ্ডেল বনালে বেৰিছ হৈ গ'ল ইয়াত জনে এন্ট্ৰি লৈছে ধাৰামকে ইয়াত প্ৰফিট কৰিবলৈ পাইছে এটো এটা যেহেতু সাপোৰ্ট আছিল ইয়াৰ পৰা ইয়াত যেতিয়া মাৰ্কেট আছিল এটো সাপোৰ্ট আছিল সাপোৰ্টটো ব্ৰেক কৰিলে ব্ৰেক কৰাৰ লগে মাৰ্কেট কোলে আহিলে চাওক 23800 ৰ আশে পাশে মানে
আৰু অলপ মাৰ্কেট আহিব লাগিছিলে কলৈকে আহিব লাগিছিলে 23,700 লৈকে মাৰ্কেট আহিব লাগিছিলে কিন্তু কিয় নাহিলে সেইটো আপোনালোকে চাব পাৰে যদি ডাঙৰ টাইম ফ্ৰেমত চাই গতিকে সেই আগৰ আপোনালোকে যদি চাই এইটো এটা ইয়াত সাপোৰ্ট লেভেল আছে আৰু ইয়াত মাৰ্কেট অকন অতিবাহিত কৰিব লাগিব এতিয়া এটো যেহেতু ৰেজিস্ট্যান্সৰ কাম কৰিব 24,000 টো আছে এটা ৰেজিস্ট্যান্স এতিয়া 24,000 যেতিয়ালৈকে ব্ৰেক নকৰিব তেতিয়ালৈকে আপুনি বুলিশ এক্সপেক্ট নকৰিব মোৰ ভিউ মতে এতিয়া মাৰ্কেটত আপুনি আকৌ ইয়ালৈকে বেৰিশ এক্সপেক্ট কৰক 23,900 800 তাৰ পিছত 23,700 লৈকে বেৰিশ এক্সপেক্ট কৰক ইয়াতে আৰু এদিন দুদিন এনেকা অতিবাহিত কৰিব লাগে তাৰ পিছত হয়তো আপসাইডলে মোমেন্টাম পিছ বেলালে পাব পাৰে মোৰ ভিউটো হেতু আপোনাৰ ভিউ কেনেকুৱা আছে কমেন্ট কৰি জনাব ঠিক আছে ফিন নিফটি হৈ গল এতিয়া সেনসেক্সটো চাওক তাগৰা দি দিছে মানে এটা কি হৈছে সেনসেক্সত পুৰা সাইড বেজ আছিল কেতিয়া যিদিনাখন মই কৈছিলো যে 3 দিন আমি সাইড বেজ পাম এদিন দুদিন আৰু 3 দিন সাইড বেজ পালো তাৰ পিছত এটা প্ৰফিট নহয় মানে মইতো যেহেতু ইপেনে হিপেনে গুছি গলো ন ট্ৰেড কৰিব নোৱাৰিলো বাৰু যাই হোক এটা কি হল আমাৰ যেটো ৰেজিস্ট্যান্স আছিলে 80,400 ৰ পৰা মাৰ্কেট ৰেজিস্ট্যান্সৰ পৰা সাপোৰ্ট লেভেল কোন আছিলে 79,500 তাৰ পৰা মাৰ্কেট কি হল ধাৰামকে গিৰিলে মই কৈছিলো যে ইয়াৰ পৰা মাৰ্কেট আহি পেলাই ধাৰামকে গিৰাৰ সম্ভাৱনা আছে কোলৈকে এইটো লেভেললৈকে গতিকে এইটো লেভেললৈকে আহিলে নিফটি 50 ত এইটো লেভেল নাহিলে কিন্তু সেনসেক্স তাৰ পিছত ফিন নিফটিত নাহিলে নেকি ফিন নিফটিত নাহিলে সেনসেক্স নিফটি 50 আৰু বেংক নিফটি এইগিটাত আপোনাৰ যেটো এইটো ৰেঞ্জ আছিলে মানে যেটো ক্লোজ দিছিলে আমাৰ যেটো গ্যাপ আপ ওপেনিং হৈছিলে ডাঙৰ সেই গ্যাপ আপ ওপেনিংৰ যেটো ক্লোজ দিছিলে সেই ক্লোজিংলৈকে মাৰ্কেট আহিবলৈ চেষ্টা নকৰিলে কোনে অকল মাত্ৰ ফিন নিফটি আৰু বাকিখিনি গুটেখিনি আহিলে যেটো মতে মই টাৰ্গেট কৰিছিলো তালৈকে আহিলে এতিয়া আমি ভিউটো কি ৰাখিম যে কালিলে আপুনি কেনেকা ট্ৰেড কৰিব কালিলে আপুনি সেনসেক্সত ট্ৰেড কৰিবলৈ হলে চাওক মাৰ্কেটে ইয়াৰ পৰা ইয়ালৈকে আকৌ যাব ৰিট্ৰেসমেন্ট কৰিবলৈ যাব ইয়াত মাৰ্কেটে কি কৰিব এবাৰ ট্ৰাই কৰিবই টাচ কিয় কৰিব কাৰণ এটো হৈছে এটা ৰেজিস্ট্যান্স যদি ব্ৰেক কৰে তেতিয়াহলে হয়তো ধাৰামকে আকৌ আপসাইডলৈ তুফান গুছি যাব 80,400 কিন্তু ক্যাপচাৰ কৰিব নোৱাৰিব পাৰে আপোনালোকে হেতু ধ্যান ৰাখিব তৎক্ষণাত গুছি যাব কিন্তু আৰু যদি না যায় মাৰ্কেটে কি হ'ব আৰু এদিন ইয়ালৈকে আহিব যেটো 78,800 লৈকে আকৌ এবাৰ আহিবলৈ চেষ্টা কৰিব তাৰ পিছত হয়তো মাৰ্কেটে ইয়াত সাস্টেইন কৰিব দুই এদিন তাৰ পিছত সাস্টেইন কৰাৰ পিছত আপসাইডলৈ যোৱাৰ ভিউ দেখা পাইছো গতিকে এইটো ৰেঞ্জ আৰু এইটো ৰেঞ্জ আমি ধ্যান ৰাখি ক্যাপচাৰ কৰিব লাগিব প্ৰথম যদি বুলিশ হয় ইয়াতে ফ্ল্যাট ওপেনিং হলে বুলিশ আপুনি ইয়ালৈকে এক্সপেক্ট কৰিব তাৰ পিছত মাৰ্কেটে ইয়ালৈ আহিব মানে আপসাইডলৈ যাব হেতু আপুনি ইয়াত ডিসিশন ল'ব লাগিব ক্যান্ডেলৰ ওপৰত ডিপেন্ড কৰি নিউজৰ ওপৰত ডিপেন্ড কৰি আপুনি নিজৰ ডিসিশন আপুনি আপোনাৰ ৰিস্কত ট্ৰেড কৰিব গতিকে আজিলৈ ভিডিওটো ইমানে আছিল যদি ভিডিওটো চাই ভাল পাইছে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব না